MS ধোনী ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক। তেওঁৰ নেতৃত্বতে ভাৰতে 2007 চনত টি20 বিশ্বকাপ, 2011 চনত এদিনীয়া বিশ্বকাপ আৰু 2013 চনত চেম্পিয়নছ ট্ৰফী জিকিছে। আন্তৰিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ধোনীয়ে BCCIৰ পৰা প্ৰতি মাহে পেঞ্চন লাভ কৰে। কিন্তু ধোনীয়ে কিমান পেঞ্চন লাভ কৰে সেয়া মই আপোনালোকক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাম। ধোনীয়ে কিমান টকা প্ৰতিমাহে উপাৰ্জন কৰে বৰ্ডৰ পৰা লাভ কৰে সেয়া বহুতে নেজানে। আৰু এতিয়া BCCIয়ে প্ৰাক্তন ক্ৰিকেটাৰসকলৰ বাবে এক পেঞ্চন আঁচনিৰ সৃষ্টি কৰিছে, যিয়ে তেওঁলোকৰ অৱদানক সন্মান জনায় আৰু তেওঁলোকৰ আৰ্থিক সহায়তা প্ৰদান কৰে। 2022 চনত তৎকালীন বৰ্ড অধ্যক্ষ সৌৰভ গাংগুলীৰ নেতৃত্বত এই প্ৰকল্পত উল্লেখযোগ্য সংস্কাৰ অনা হৈছিল, যাৰ ফলত পেঞ্চনৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল। এই আঁচনি পুৰুষ আৰু মহিলা উভয় ক্ৰিকেটাৰৰ বাবে প্ৰযোজ্য হয় বুলি মনত ৰাখিব। পেঞ্চনৰ পৰিমাণ তেওঁলোকৰ ক্ৰীড়াজীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত কৰা হয় বুলিও আপোনালোকে নিশ্চয় জানে। ক্ৰিকফিটৰ এক প্ৰতিবেদন অনুসৰি মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতৰ হৈ 90খন টেষ্ট, 350খন এদিনীয়া আৰু 98খন টি20 আন্তৰ্জাতিক মেচ খেলিছে। এই ভিত্তিত তেওঁ BCCIৰ পৰা প্ৰতিমাহে 70,000 টকা পেঞ্চন পায়। উল্লেখযোগ্য যে আগন্তুক 22 মাৰ্চৰ পৰা আৰম্ভ হ'ব IPL 2025। এইবাৰো চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত দেখা যাব মহেন্দ্ৰ সিং ধোনীক। এয়াই হয়তো IPLত শেষ দেখা যাব ধোনীক। খেলপথাৰত অনুৰাগীসকলেও অপেক্ষা কৰিছে ধোনীৰ যাদু চাবলৈ। এতিয়া আপুনি যদি ধোনীক ভাল পায়, মহেন্দ্ৰ সিং ধোনীক ভাল পায়, তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰি যাব।